না অখিল গগৈৰ লগত বিৰোধী ঐক্য মঞ্চ গঢ়াত যথেষ্ট পৰিস্থিতি এতিয়া আহি পৰিছে কাৰণ সবতছে মোৰ এটা আচৰিত পাইছোঁ যে কালি আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সম্পৰ্কত যিটো ষ্টেটমেণ্ট দিয়ে দাড়ি কমা শব্দ বাক্য নবদলোৱাকৈ একেগিটা কথা অখিল গগৈ ডাঙৰীয়া আহি কৈ দিয়ে আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই ক'লে কংগ্ৰেছে এনেকুৱা পিছদিনাখন আপুনি বাক্যটো চাব অখিল গগৈ ডাঙৰীয়াই লখিমপুৰত আহি কৈছে সেম সেন্টেন্স সেম কিন্তু আমি কৈ আছোঁ যে এপেক্স বেংকত বিজেপিৰ দুজন এমএলএ লাখ লাখ টকা লুটি লৈ গ'ল সেইটো কোনোবাই ৰিপিট কৰিছে নেকি নকৰে CMA কৰাটো ৰিপিট কৰে আমি কৈ আছোঁ যে পীযুষ হাজৰিকাৰ বিৰুদ্ধে এটা ভিডিঅ' ওলাইছে যে সিন্ডিকেটৰ পৰা মাহে 25 লাখকে টকা লয় মোৰ বিৰুদ্ধে এটা ভিডিঅ' ওলাইছিলে মই হাতীগাঁও থানাত কেছ দিছোঁ পীযুষ হাজৰিকাৰ বিৰুদ্ধে এটা ভিডিঅ' ওলাইছে কেছ কিয় নিদিয়ে এই কথাটো কিন্তু নুসুধে গতিকে হিমন্ত বিশ্ব শৰ্মা অখিল গগৈ কথাবিলাক কেনেকৈ মিলি যায় এইটো নহয় কেনেকৈ মিলি যায় এইটো মই আপোনাক প্ৰশ্ন কৰিছোঁ উত্তৰ আপোনালোকে দিব ৰাইজে দিব 2 নম্বৰ এছেম্বলিৰ ভিতৰত আমি দেখিছোঁ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা যেতিয়া কেমেৰা লাইভ হৈ থাকে কেমেৰা অন থাকে তেতিয়া খুব কাজিয়া কৰে আৰু এছেম্বলিৰ বাহিৰত গাড়ীখনৰ দৰ্জাখনৰ আঁৰ লৈ মুখ্যমন্ত্ৰী আৰু অখিল গগৈ ফুচফুচাই কথা পাতি থকা এটা গোপন কেমেৰাত ফাদি লৈছে অকণমান দেৰি পিছত যেতিয়া বিধানসভাৰ ভিতৰত কেমেৰা অন আছিলে তেতিয়া দুইজনে কাজিয়া লাগিছে আৰু যেতিয়া কেমেৰা নাই বুলি ভাবিলে মুখ্যমন্ত্ৰী গাড়ীখনৰ দৰ্জাখনৰ আঁৰ কৰি লৈ সিকিউৰিটি দি ঘেৰাও কৰি লৈ দুইজনে ঘণ্টা ঘণ্টা ফুচফুচাই কথা পাতি আছে যেতিয়া গোপন কেমেৰাত বস্তু ওলাই গ'ল তেতিয়া তেওঁ ফেচবুকত দি দিলে যে মই মুখ্যমন্ত্ৰীক লগ পালোঁ পীযুষ হাজৰিকাৰ তেওঁৰ সম্পৰ্ক এনেকুৱা লাগে যে এছেম্বলিত দুইজন মুখামুখি হ'লে মাৰপিট হ'ব নেকি এনেকুৱা লাগে পীযুষ হাজৰিকা আৰু অখিল গগৈৰ সম্পৰ্ক বিধানসভাত দেখিলে যে ওচৰা ওচৰি হৈ গ'লে মাৰপিট হ'ব নেকি তাৰপাছত টিভিত কি দেখোঁ যে কাজিৰঙা তেখেতৰ হোটেলত আজিলৈকে কোনোবা বিৰোধী নেতাক মাতি নি খানা খোৱা দেখিছে পীযুষ হাজৰিকাই খাই উগাৰি আহি পেলাই কাষত ৰৈ হাঁহি আহি পেলাই ষ্টেটমেণ্ট দিয়ে যে অখিল গগৈৰ লগত মোৰ ভাল তো যেতিয়ালৈকে মুখ্যমন্ত্ৰীৰ লগত ফুচফুচাই কথা পাতি থাকিব যেতিয়ালৈকে পীযুষ হাজৰিকাক খানা খুৱাই থাকিব তেতিয়ালৈকে বিৰোধী ঐক্য মঞ্চ হোৱাত অসুবিধা হৈ থাকিব মই বিৰোধী একেলগে থাকিব বিচাৰোঁ কিন্তু মই এই কথা জানিব লাগিব যে মোৰ লগত আমি হাত মিলাব বিচৰা মানুহজনৰ হিমন্ত বিশ্বৰ লগত কাণত কি ফুচফুচাই পাতে কিয় পীযুষ হাজৰিকাক ভাত খাবলৈ মাতিবলগীয়া হ'ল ভাত নহয় বিয়া থাকিলে বেলেগ কথা অখিল গগৈৰ ঘৰত কিবা বিয়া আছিলে সকাম আছিলে কিবা অনুষ্ঠান আছিলে সকলোকে মাতিছে এইটো মই মানি ল'ম কালিলৈ মুখ্যমন্ত্ৰীৰ ঘৰত কিবা অনুষ্ঠান আছে নিমন্ত্ৰণ যদি কৰিছে কোনোবা গৈছে সেইটো এটা বেলেগ বিষয় স্পেচিয়েল গেষ্ট স্পেচিয়েল কোনো অকেজন নোহোৱাকৈ এইটোতো জানিব লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ